নৰ্থগুৱাহাটী অঞ্চলত এই ছাত্ৰ উৎসৱ উদযাপিত হৈছে এটা উৎসৱ, যাতে আমাৰ এই উৎসৱৰ জৰিয়তে আমাৰ সকলো মানুহবিলাক আমাৰ ৰাইজ উপকৃত হয় আৰু সকলোৱে যাতে আনন্দমুখী হৈ থাকিব পাৰে ইয়াত আহিলে, আৰু সকলোকে যাতে আমাৰ ষ্টাফবিলাকৰ খুব সুন্দৰকৈ এটা পৰিৱেশ দিব পাৰে, সেইটো কাৰণে এই উৎসৱটো হৈছে। আৰু ইয়াত কি কি সুবিধা আছে, কি কি সুবিধা নাই, এইবোৰ ইভেলুৱেট কৰিবৰ কাৰণে আমাৰ জইণ্ট ছেক্ৰেটাৰী হেল্থৰ মেডামো আহিছে, তেওঁ ইভেলুৱেটৰ হিচাপে আহিছে। আৰু যিবোৰ গেপ পাব ইয়াত তেখেতসকলে ইয়াৰ পৰা নোট কৰি লৈ যাব, ইন ব্লেক এণ্ড হোৱাইট তেওঁলোকে লিখি লৈ যাব, আৰু এইবিলাক তেওঁলোকে গেপবিলাক ফিল আপ কৰিবলৈ চেষ্টা কৰিব। আৰু যিমানবোৰ বিষয় আমি আগতেও দেখিছোঁ, সেই গেপবিলাক তেখেতসকলে ফিল আপ কৰিছে, তেতিয়া ৰাইজে খুব সুন্দৰকৈ সুবিধাকণ পায়। আৰু ইয়াত যেতিয়া ইতিমধ্যে মেডামে সুধিছে আমাৰ যে আমাৰ লেবৰেটৰী কি সুবিধা পাইছোঁ, সেইবিলাক যিবিলাক পোৱা নাই সেইবিলাক গেপো তেওঁ লিখি লৈছে। এতিয়া সেইবিলাকৰ জৰিয়তে এনেকুৱা উৎসৱৰ জৰিয়তে কি হয়, আমাৰ সদায় ৰাইজৰ বিশেষকৈ ৰাইজ উপকৃত হয়। কাৰণ যিবোৰ গেপ আছে, যিবোৰ বস্তু আমাৰ নাছিলে, সেইবোৰ এই এনেকুৱা উৎসৱৰ জৰিয়তে এইবোৰ তেওঁলোকে আকৌ ভৱিষ্যতে আমাক প্ৰদান কৰিব। ইয়াত এই চিকিৎসালয়খনে বহু ৰোগীক আকৃষ্ট কৰিছে, কিন্তু ইয়াত যি অফিচৰ কোঠা, কাৰ্যালয়ৰ কোঠাৰ অভাৱ, এনেধৰণৰ অভিযোগ আমি পাই। এইটো বস্তু, এই যিটো কোঠাৰ অভাৱটোৰ কথা আমাৰ ষ্টাফেও কৈছে, যে মেডামে সুধিলে আমাক ইয়াত কি সুবিধা আপোনালোকে প্ৰদান কৰি আছে। বিশেষকৈ মেডামে আৰু কেইটামান কথা সুধিছিলে, আমাৰ লেবাৰ ৰুমৰ কথা সুধিছে তেওঁলোকে। আমাৰ লেবাৰ ৰুম ইয়াত নাই, কাৰণ যিহেতু এখন OPD, এই লেবাৰ ৰুম থাকিব, আমাৰ ব্লক পিটছত থাকিব, CHCত থাকিব, মেডামে সেইটো গম পাইছে। আৰু ইয়াৰ পৰা সেই যেতিয়া পেচেণ্ট কেতিয়াবা ডেলিভাৰী পেচেণ্ট আহে, তেতিয়া তেওঁলোকে আমাৰ BPHলৈ ৰেফাৰ কৰে। আৰু BPHত যদি আমি যিটো পেচেণ্ট মানে প্ৰব্লেমটো ছল্ভ কৰিব নোৱাৰোঁ, তেতিয়াহ'লে আমি ৰেফাৰ কৰোঁ আপোনাৰ বা আমাৰ ওচৰৰ নিয়াৰেষ্ট হস্পিটেললৈ। সেই কথাখিনিও মেডামে সুধিছে। আৰু ইয়াত কেইখন বিচনা আছে তাকো সুধিছে। ইয়াত কাৰণ বিচনা মেইনলি দুখনেই আছে, এখন এক্সামিনেশ্যন বেড আৰু এখন ইমাৰ্জেঞ্চি বেডে আছে, এখন OPD। দেখা গৈছে যে উত্তৰ প্ৰদেশ ব্লক পিএইচচিৰ আণ্ডাৰৰ সৰু প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত কেইবাবাৰো চুৰিকাণ্ড সংঘটিত হৈছে। শেহতীয়াকৈ CCTVৰ ফুটেজত চোৰৰ ছবি স্পষ্ট হৈছে, কিন্তু তাৰ পিছতো ব্যৱস্থা গ্ৰহণ কৰা হ'লে চোৰৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা একো হোৱা নাই বা তদন্ত হোৱা নাই। হয়, এই উত্তৰ গুৱাহাটীৰ অধীনত থকা এই ফুলুং MPHCখনত বহুবাৰ আমি চুৰি ডকাইতি হৈ থকা শুনিছোঁ। আৰু এই বিষয়ে আচলতে CCTVটো অৱশ্যে ধৰা পৰিলেও তেনেকৈ কনফাৰ্ম কৰিব পৰা নাই। আৰু এই বিষয়ে বিশেষকৈ মই বুলি নহয়, আমাৰ গোটেই তেখেতসকলৰ ষ্টাফসকলেও মোকো ইনফৰমেশ্যন দিছে, আৰু লগতে জণ্ডিত ছাৰক দিছে। আৰু ওপৰৰ মহলাত এইটো এটা ইনকুৱাৰী চলিছে, ইট ইজ আণ্ডাৰ ইনভেষ্টিগেশ্যন। আমি এজাহাৰ দাখিল কৰিছোঁ। কি কয়, তেনেকুৱাকৈ আমাৰ পৰা কৰা নাই। আমিতো ওপৰৰ মহলাত জনাইছোঁ, তেওঁলোকে কি কৰে সেইটো তেওঁলোকৰ কথা।